হাউ টু ক্ৰিয়েট এ পাৱাৰফুল অৰা 6 হুক কেনেকৈ এটা শক্তিশালী অৰা গঢ়ি তুলিব। হুক নম্বৰ 1, আপুনি যদি এজন মানুহ হিচাপে নিজৰ এটা শক্তিশালী অৰা অৰ্থাৎ এটা এনেকুৱা আকৰ্ষণীয় ব্যক্তিত্ব গঢ়ি তুলিব বিচাৰে যাক দেখিলে মানুহে আপোনাক লগে লগে নটিচ কৰে, তেন্তে এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। আপুনি কোনো কথা নোকোৱাকৈয়ে মানুহে আপোনাৰ উপস্থিতি অনুভৱ কৰিব পাৰিব। ইয়াৰ বাবে আটাইতকৈ প্ৰথম আৰু গুৰুত্বপূৰ্ণ নিয়মটো হৈছে নিজক কেতিয়াও কম বুলি নেভাবিব। আপুনি যেতিয়াই আইনাত নিজক দেখিব বা আপুনি মনতে ভাবিব, তেতিয়া আপুনি নিজক কওক যে মই পাৰফেক্ট। আপোনাৰ কনফিডেন্স কাৰোতকৈও কম নহয়। হুক নম্বৰ 2, আনক ইমপ্ৰেছ কৰা বন্ধ কৰক। আমাৰ আটাইতকৈ ডাঙৰ ভুলটো ক'ত হয় জানেনে? যেতিয়া আমি আনক ইমপ্ৰেছ কৰিবলৈ চেষ্টা কৰোঁ। যেতিয়া আপুনি আনক ইমপ্ৰেছ কৰিবলৈ যাব, আপোনাৰ কনফিডেন্স ডাউন হৈ যাব আৰু আপোনাৰ বেক অফ মাইণ্ড চলি থাকিব যে সন্মুখৰ মানুহজন আপোনাতকৈ বেছি ভাল বা বেছি ওপৰত। এটা কথা মনত ৰাখিব, এটা ফুল অৰাৰ অৰ্থই হৈছে এইটো যে মানুহে আপোনাৰ বিষয়ে কি ভাবে সেই লৈ আপোনাৰ কোনো পাৱাৰ নাই। আপুনি নিজৰ ধুনত মগন। হুক নম্বৰ 3, হাইষ্ট ভেলু এণ্ড লেছ এবিলিটি। যেতিয়া আপুনি এটা ডোণ্ট কেয়াৰ এটিটিউড লৈ চলিব, তেতিয়া অট'মেটিকলি আপোনাক গুৰুত্ব দিব। আপোনাৰ এনাৰ্জি আনমেইনেজ হ'ব। আপুনি যিমানে মানুহৰ পিছত দৌৰিব সিমানে কৰিব, আপোনাক মানুহে সিমানহে জ্ঞান কৰিব। কাৰণ হিউমেন চাইক'লজি অনুসৰি মানুহে কেৱল সেই বস্তুৰ প্ৰতিহে আকৰ্ষণ অনুভৱ কৰে যিবোৰ বস্তু সহজে পোৱা নাযায়। গতিকে নিজৰ এবিলিটি অলপ কম কৰক আৰু নিজৰ ভেলু বঢ়াওক। হুক নম্বৰ 4, বডি লেংগুৱেজ এণ্ড আই কণ্টেক্ট। শক্তিশালী অৰা এটা বনাই আমাৰ বডি লেংগুৱেজে। সদায় পোন হৈ খোজকাঢ়িব, কাণ দুখন তললৈ সলাই নাৰাখিব। কাৰোবাৰ লগত কথা পাতিলে চকুত হৈ অৰ্থাৎ আই কণ্টেক্ট কৰি কথা ক'ব। ই আপোনাৰ ভিতৰৰ লিডাৰশ্বিপ কোৱালিটি আৰু অটল আত্মবিশ্বাস প্ৰকাশ কৰে। হুক নম্বৰ 5, কমকৈ কওক, বেছিকৈ শুনক। যিসকল মানুহৰ অৰা বহুত ষ্ট্ৰং হয় তেওঁলোকে অনবৰতে জপজপাই নাথাকে। তেওঁলোকে প্ৰথমে আনৰ কথাবোৰ অতি মনোযোগেৰে শুনে, বুজি পায় আৰু তাৰ পিছতহে খুব জোখত আৰু গুৰুত্বপূৰ্ণ মন্তব্য দিয়ে। আপুনি যিমানেই কম ক'ব, আপোনাৰ শব্দবোৰৰ ভেলু সিমানেই বাঢ়ি যাব। হুক নম্বৰ 6, চেল্ফ ইমপ্ৰুভমেণ্ট। আপোনাৰ মাইণ্ডছেটত এইটো কথা একেবাৰে বহুৱাই লওক, আপুনি কাৰোবাক ইমপ্ৰেছ কৰিবলৈ এই পৃথিৱীলৈ অহা নাই। আপুনি আহিছে নিজক ইমপ্ৰুভ কৰিবলৈ। নিজৰ জ্ঞান বঢ়াওক, নিজৰ ফিজিকেল আৰু মেণ্টেল হেল্থৰ ওপৰত কাম কৰক। যেতিয়া আপুনি নিজৰ বেষ্ট ভাৰ্চন হ'বলৈ কাম কৰিব, তেতিয়া আপোনাৰ যিটো অৰা সেয়া তৈয়াৰ হ'ব, তাৰ সমকক্ষ কোনো হ'ব নোৱাৰে। শেষত যদি আপুনি ভিডিঅ'টো একেবাৰে শেষলৈ চালে তেন্তে কমেণ্ট কৰক ডান, যাতে মই জানিব পাৰোঁ কাৰ কাৰ এটেনশ্যন পাৱাৰ এতিয়াও বাকী আছে। আমাৰ পৰৱৰ্তী ভিডিঅ' কি টপিকত হ'ব লাগে কমেণ্ট কৰি জনাওক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ।